মোৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ৰামধেনুৰ বিষয়ে। আমি সকলোৱে ইতিমধ্যে আকাশত ৰামধেনুৰ সৃষ্টি হোৱাৰ যি মনোৰম দৃশ্য, সেই দৃশ্য উপভোগ কৰিবলৈ পাইছোঁ। আৰু ৰামধেনু যেতিয়া সৃষ্টি হয় তেতিয়া আমাৰ মনত এটা উৎসুকতাৰ সৃষ্টি হয়, কেনেকৈনো ৰামধেনুৰ গঠন হ'ব পাৰে। কাৰণ ৰামধেনুটোত আমি পোহৰৰ 7টা ৰঙৰ সমষ্টিটো দেখিবলৈ পাওঁ। এটা নিৰ্দিষ্ট সজ্জাত 7টা ৰঙৰ সমষ্টিটো আমি আকাশত দেখিবলৈ পাওঁ, এটা মনোৰম দৃশ্য। আমি বহুতেই এই ৰামধেনুৰ গঠন সম্পৰ্কে বিস্তাৰিতভাৱে হয়তো নাজানো। গতিকে আজি আমি এই ভিডিঅ'টোত ৰামধেনু কেনেধৰণে গঠন হয় তাৰ বিষয়ে এটা থুলমূল ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। এইটো হৈছে এটা ৰামধেনুৰ আমি য'ত দেখিছোঁ সূৰ্যৰ 7টা ৰঙৰ সমষ্টিটো এখন ধনুৰ আকৃতিত আমি আকাশত দৃষ্টিগোচৰ হৈছে আমাৰ, য'ত আমাৰ কি দেখিছোঁ আমি তলফালে বেঙুনীয়া ৰশ্মিটো আৰু একদম ওপৰফালে ৰঙা। বেঙুনীয়াৰ পৰা ৰঙালৈ এই 7টা ৰং এখন ধনু আকৃতিত আকাশত দৃশ্যমান হয়। সেইকাৰণে এইখনক ৰামধেনু বুলি কোৱা হয়। এতিয়া এই ৰামধেনুখন কেনেধৰণে সৃষ্টি হয়? ৰামধেনু সৃষ্টি হোৱাৰ পৰিঘটনাটো হৈছে আকাশত বায়ুমণ্ডলীয় এটা প্ৰাকৃতিক পৰিঘটনা। বায়ুমণ্ডলৰ প্ৰতিফলন আৰু বিচ্ছুৰণৰ দ্বাৰা সৃষ্টি হোৱা এটা মনোৰম প্ৰাকৃতিক পৰিঘটনা। এই পৰিঘটনাটোত সংঘটিত হ'বলৈ হওঁতে কি হয়, আমি যেতিয়া দেখা পাওঁ যে এজাক বৰষুণ হৈ যোৱাৰ পিছত নিৰ্মল প্ৰাকৃতিক পৰিৱেশৰ মাজত যেতিয়া সূৰ্যৰ ৰশ্মিবিলাক আকৌ বিচ্ছুৰিত হৈ পৰে আকাশত, তেতিয়া কি হয়, সূৰ্যৰ অপজিট ডাইৰেকশ্যনত এখন ৰামধেনু সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। গতিকে কি হয়, যেতিয়া আমি যদি পশ্চিম ফালে এখন ৰামধেনু দেখিবলৈ পাওঁ, তেতিয়াহ'লে সূৰ্যটো পূবফালে থাকিব লাগিব, আৰু পূবফালে ৰামধেনু সৃষ্টি হোৱা মানে সূৰ্যটো পশ্চিম ফালে অৱস্থিত হ'ব লাগিব। তাৰমানে ৰামধেনু আৰু সূৰ্যৰ অৱস্থিতিটো সদায় বিপৰীতমুখী হয়। এটাৰ পৰা আনটো বিপৰীত দিশত অৱস্থান কৰিব লাগে। তেনেকুৱা কণ্ডিশ্যনতহে আমি এখন ৰামধেনু দেখিবলৈ পাওঁ। গতিকে এই ৰামধেনু যেতিয়া সৃষ্টি হয় তেতিয়া কি হয়, সূৰ্যৰ পৰা যেতিয়া ৰশ্মিবিলাক আহিব, সেই ৰশ্মিবিলাক বায়ুমণ্ডলত পৰ্যাপ্ত পৰিমাণে উপঙি থকা জলীয় বাষ্পৰ দ্বাৰা প্ৰতিসৰণ, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আৰু বিচ্ছুৰণ হয়। এই তিনিটা পৰিঘটনাৰ ফলশ্ৰুতিত আমি প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এই মনোৰম দৃশ্যটো উপভোগ কৰিবলৈ সক্ষম হওঁ। গতিকে কি হয়, সাধাৰণতে বৰষুণ হৈ যোৱাৰ পিছতহে আমি ৰামধেনু দেখিবলৈ পাওঁ। তাৰ কাৰণটো হৈছে বৰষুণ যেতিয়া হৈ যায় তেতিয়া বায়ুমণ্ডলত যথেষ্ট পৰিমাণৰ জলীয় বাষ্পৰ কণিকা উপঙি ফুৰে। গতিকে সেনেকুৱা অৱস্থাত যেতিয়া সূৰ্যৰ ৰশ্মি এই কণিকাবিলাকৰ ওপৰত আপতিত হয়, তেতিয়া প্ৰতিসৰণ, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আৰু পোহৰৰ বিচ্ছুৰণৰ দ্বাৰা এই ৰামধেনুখনৰ সৃষ্টি হয়। গতিকে এতিয়া আমি চেষ্টা কৰিম দেখুৱাবলৈ বা বুজিবলৈ কেনেধৰণে বায়ুমণ্ডলীয় প্ৰতিসৰণ বা বিচ্ছুৰণৰ দ্বাৰা জলীয় বাষ্পৰ কণিকাবোৰে এই ৰামধেনুৰ সৃষ্টিত অৰিহণা যোগায়। তাৰ আগতে আমি জানিব লাগিব প্ৰতিসৰণ আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কি বস্তু, আৰু তাৰপিছত আমি আৰম্ভ কৰিম বুজিবলৈ চেষ্টা কৰিম বিচ্ছুৰণ মানেনো কি। ইতিমধ্যে আমি সকলোৱে কিছু পৰিমাণে জানো প্ৰতিসৰণ আৰু প্ৰতিফলন কি বস্তু। গতিকে প্ৰতিসৰণ হ'বলৈ হওঁতে আমি দুটা মাধ্যমৰ প্ৰয়োজন হয়, য'ত এটা মাধ্যম আনটো মাধ্যমৰ লগত ঘনত্বৰ ক্ষেত্ৰত কিছু পৰিমাণে পৃথক। তাৰমানে দুইটা মাধ্যমৰ ক্ষেত্ৰত ঘনত্বৰ তাৰতম্য থাকিব লাগিব।
গতিকে ইয়াতে আমি দুটা মাধ্যম লৈছোঁ, যিহেতু আমি ৰামধেনু গঠনৰ কথা আলোচনা কৰিছোঁ। গতিকে জলীয় বাষ্পৰ দ্বাৰা প্ৰতিসৰণ বা আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বা বিচ্ছুৰণ পৰিঘটনাটো সংঘটিত হয়। সেইকাৰণে আমি ইয়াতে এটা মাধ্যম পানী বুলি ধৰি লৈছোঁ আৰু এটা মাধ্যম বায়ু। গতিকে বায়ু মাধ্যমটো লঘুতৰ মাধ্যম আৰু পানীটো ঘনতৰ মাধ্যম। গতিকে ধৰি লৈছোঁ আমি ইয়াতে এতিয়া কি কৰিম, পানীৰ পৰা মানে ঘনতৰ মাধ্যমৰ পৰা এটা পোহৰ ৰশ্মি বায়ু আৰু পানীৰ মাধ্যমৰ সংযোগস্থলত আপতিত হৈছে আৰু এইটো ডাইৰেকশ্যনত প্ৰতিফলিত হৈ যাব। ইয়াতে কি হৈছে, I1টো হ'ল আপতিত কোণ, আপতন কোণ, R1টো প্ৰতিসৰণ কোণ। গতিকে আমি যেতিয়া প্ৰতিসৰণৰ বিষয়ে অধ্যয়ন কৰোঁ তেতিয়া আমি গম পাওঁ, যেতিয়া ঘন মাধ্যমৰ পৰা পোহৰ ৰশ্মি পাতল মাধ্যমলৈকে প্ৰতিফলিত হৈ যায় তেতিয়া প্ৰতিফলিত ৰশ্মিটো অভিলম্বৰ পৰা আঁতৰি যায়। সেইকাৰণে ইয়াতে আপতিত ৰশ্মিটোৰ যিটো ইনিচিয়েল ডাইৰেকশ্যন, প্ৰাৰম্ভিক দিশ, তাৰ পৰা প্ৰতিফলিত ৰশ্মিটো কিছু পৰিমাণে আঁতৰি গৈছে। সেইকাৰণে ইয়াতে প্ৰতিসৰণ কোণটো আপতন কোণতকৈ ডাঙৰ হ'ব। আকৌ অন্য এটা আপতন কোণৰ যদি ৰশ্মি এটা আপতিত হৈছে তেতিয়াহ'লে সেই ৰশ্মিটো আকৌ এনেকুৱা ধৰণে প্ৰতিফলিত হৈ যাব, য'ত I2 হ'ল আপতন কোণ আৰু R2 হ'ল প্ৰতিসৰণ কোণ। ইয়াতে দেখিবলৈ পাইছা য'ত I1 লেছ দেন I2, তাৰমানে প্ৰথম যিটো প্ৰতিসৰণ কোণ I1 সেইটো প্ৰথম আপতন কোণ I1 দ্বিতীয় প্ৰতিফলন আপতন কোণ I2তকৈ সৰু হয়। গতিকে ঠিক তেনেদৰে প্ৰতিসৰিত কোণ R1টো R2তকৈ সৰু। গতিকে এনেকুৱা ধৰণে যদি আপতন কোণটো যিমানে বাঢ়ি গৈ থাকিব সিমানে প্ৰতিসৰণ কোণটো ডাঙৰ হৈ গৈ থাকিব। আকৌ যদি আমি আৰু এটা ৰশ্মি আপতিত হোৱা বুলি ধৰি লওঁ, য'ত আপতন কোণটো I2 আপতন কোণতকৈ ডাঙৰ বুলি আমি ধৰি লৈছোঁ, তেতিয়াহ'লে কি হয়, এনেকুৱা এটা আপতন কোণৰ মানৰ কাৰণে যিটো প্ৰতিসৰিত ৰশ্মি সেই ৰশ্মিটো মাধ্যম যুগলৰ সন্ধিস্থলৰ মাজেৰে প্ৰতিসৰিত হৈ যাব। অৰ্থাৎ সেই অৱস্থাত প্ৰতিসৰণ কোণৰ মান 90 ডিগ্ৰী হয়। গতিকে যিটো আপতন কোণৰ মানৰ কাৰণে প্ৰতিসৰণ কোণৰ মানটো 90 ডিগ্ৰী হয় সেইটোক আমি সংকট কোণ বুলি কওঁ বা ক্ৰিটিকেল এংগল। তাৰমানে কি হৈছে, ক্ৰিটিকেল এংগল মানে হৈছে কি, ঘনতৰ মাধ্যমৰ পৰা পোহৰ ৰশ্মি যেতিয়া লঘুতৰ মাধ্যমত আপতিত হ'ব তেতিয়া আপতন কোণৰ যিটো বিশেষ মানৰ কাৰণে প্ৰতিসৰণ কোণৰ মানটো 90 ডিগ্ৰী হয় সেই কোণটোক আমি সংকট কোণ বুলি কওঁ বা ক্ৰিটিকেল এংগল। ইয়াৰ পিছত যদি আপতন কোণটো ক্ৰিটিকেল এংগলতকৈ ডাঙৰ হৈ যায় তেতিয়া কি হ'ব, যিটো প্ৰতিসৰিত ৰশ্মি সেই প্ৰতিসৰিত ৰশ্মিটো আকৌ ঘনতৰ মাধ্যমলৈকে ঘূৰি আহিব। অৰ্থাৎ তেতিয়া কি হ'ব, ইয়াতে যিটো আপতন কোণ Iৰ মানটো ক্ৰিটিকেল এংগলতকৈ বা সংকট কোণতকৈ ডাঙৰ হ'ব। গতিকে যেতিয়া আপতন কোণৰ মানটো সংকট কোণতকৈ ডাঙৰ হয় তেতিয়া প্ৰতিসৰিত ৰশ্মিটো আকৌ ঘনতৰ মাধ্যমলৈকে, অৰ্থাৎ যিটো ইনিচিয়েল মাধ্যম, যিটো মাধ্যমৰ পৰা পোহৰ ৰশ্মিটো আপতিত হৈছিলে সেই মাধ্যমটোলৈকেহে ঘূৰি আহিব। তেতিয়া সেই অৱস্থাত যিটো প্ৰতিসৰণ কোণৰ মান সেইটো 90 ডিগ্ৰীতকৈ ডাঙৰ হয়। আৰু এই যিটো পৰিঘটনা, যেতিয়া আপতন কোণতকৈ বেছি কোণৰ মানত যেতিয়া ৰশ্মি এটা আপতিত হয় তেতিয়া প্ৰতিসৰিত ৰশ্মিটো আকৌ আগৰ মাধ্যমলৈকে ঘূৰি অহা যিটো পৰিঘটনা, এইটোক আমি আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন বুলি কওঁ। আভ্যন্তৰীণ মানে হৈছে যিটো মাধ্যমৰ পৰা পোহৰ ৰশ্মি গৈছে সেই মাধ্যমটোলৈকে আকৌ ঘূৰি আহিছে। পূৰ্ণ প্ৰতিফলন অৰ্থাৎ
সেই গোটেই ৰশ্মিখিনি আকৌ আগৰ মাধ্যমলৈকে ঘূৰি আহিছে। যিহেতু নিজৰ এটা মাধ্যমৰ ভিতৰতে আপতন আৰু প্ৰতিফলনটো সংঘটিত হৈছে, সেইকাৰণে এইটো আভ্যন্তৰীণ বুলি কোৱা হৈছে। সেইকাৰণে গোটেই প্ৰচেছটোকে আমি কওঁ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন। অৰ্থাৎ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'বলৈ হ'লে পোহৰ ৰশ্মি ক্ৰিটিকেল এংগল বা সংকট কোণতকৈ বেছি মান লৈ আপতিত হ'ব লাগিব, আৰু তেতিয়াহ'লে ৰশ্মিটো পুনৰ আগৰ মাধ্যমলৈকে ঘূৰি আহিব। গতিকে এই যিটো আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন পৰিঘটনা, এই পৰিঘটনাটো ৰামধেনু গঠনৰ ক্ষেত্ৰত এটা কাৰক হিচাপে কাম কৰে। তাৰপিছত আমি চাম পোহৰৰ বিচ্ছুৰণ। পোহৰৰ বিচ্ছুৰণ কেনেধৰণে হয় আৰু বিচ্ছুৰণৰ ফলত কি হয় সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম। ইতিমধ্যে বিচ্ছুৰণৰ বিষয়ে আমাৰ কিছু ধাৰণা আছে। য'ত কি হয়, ধৰি লৈছোঁ আমি এটা প্ৰিজম ইয়াতে অৱস্থিত হৈ ৰাখিছোঁ। তাত এটা পোহৰ ৰশ্মি আপতিত হৈছে। ইয়াতে আইটো হ'ল আপতন কোণ, আৰু ইয়াৰ এইটো হৈছে ইনিচিয়েল ডাইৰেকশ্যন। অৰ্থাৎ প্ৰিজমটো নাথাকিলে এই পোহৰ ৰশ্মিটো এইটো দিশৰে গতি কৰিলে হয়। কিন্তু যেতিয়া প্ৰিজমৰ আপতিত হৈছে, তেতিয়া প্ৰিজমৰ যিটো মাধ্যম সেইটো হৈছে কাঁচ মাধ্যম, আৰু পোহৰ ৰশ্মিটো বায়ু মাধ্যমৰ পৰা আহি প্ৰিজম মাধ্যমত আপতিত হৈছে। গতিকে বায়ুৰ পৰা কাঁচৰলৈকে প্ৰতিফলিত হ'ব। যেতিয়া কাঁচ মাধ্যমত ৰশ্মিটো প্ৰতিফলিত হ'ব, তেতিয়া কি হয়, যিটো সূৰ্যৰ যিটো বগা পোহৰ, এই পোহৰটো 7টা ৰঙলৈ বিভাজিত হ'ব। এনেধৰণে 7টা ৰঙলৈ বিভাজিত হৈছে, য'ত ওপৰত থাকিব ৰঙা, তাৰপিছত থাকিব সুমথিৰা, হালধীয়া, সেউজীয়া, পাতল নীলা, তাৰপিছত ঘন নীলা, আৰু শেষত থাকিব বেঙুনীয়া। গতিকে এই ধৰণে প্ৰিজমটোৰ ভিতৰত সূৰ্যৰ ৰশ্মিটো 7টা ৰঙলৈকে বিভাজিত হ'ব। অৰ্থাৎ সূৰ্যৰ ৰশ্মিটো তাৰ 7টা উপাংশলৈকে বিভাজিত হোৱা যিটো প্ৰক্ৰিয়া, সেইটোকে আমি বিচ্ছুৰণ বুলি কওঁ। এই বিচ্ছুৰণত আমি দেখিছোঁ বেঙুনীয়া যিটো ৰশ্মি, সেই ৰশ্মিটো বেছিকৈ বিচ্যুত হৈছে তাৰ প্ৰাৰম্ভিক দিশৰ পৰা, আৰু ৰঙাটো ৰশ্মিটো কম পৰিমাণে বিচ্যুত হৈছে। তাৰপিছত এই গোটেইকেইটা ৰশ্মি প্ৰিজমটোৰ অন্যটো ফালত যেতিয়া অন্য এটা দিশত যেতিয়া আপতিত হ'ল প্ৰিজমৰ ভিতৰতে, তেতিয়া সেই বিন্দুটোৰ পৰা এই ৰশ্মিবিলাক কি হ'ব, বায়ু মাধ্যমলৈকে প্ৰতিফলিত হৈ ওলাই যাব। এনেকুৱা ধৰণে ওলাই যাব, 7টা উপাংশত বিভক্ত হৈ এই ৰশ্মিটো প্ৰিজমৰ পৰা ওলাই যাব। প্ৰিজমত আপতিত হৈছিলে এটা পোহৰ ৰশ্মি, বগা পোহৰ ৰশ্মি এটা, কিন্তু যেতিয়া ই প্ৰতিফলিত হৈ ওলাই আহিলে, তেতিয়া পোহৰ ৰশ্মিটো 7টা উপাংশলৈকে বিভাজিত হ'ল। আৰু এই 7টা উপাংশ যেতিয়া পৰ্দাত পৰিব, তেতিয়া আমি এটা সাজোনটো কেনেকুৱা হ'ব, ৰঙা, সুমথিৰা, হালধীয়া, সেউজীয়া, নীলা, ঘন নীলা, আৰু বেঙুনীয়া। এতিয়া এই প্ৰতিফলিত হৈ ওলাই অহা ৰশ্মিবিলাকে আপতিত ৰশ্মিটোৰ প্ৰাৰম্ভিক দিশৰ লগত যিটো কোণ সৃষ্টি কৰিব, সেইটোক কোৱা হ'ব বিচ্যুতি কোণ, যাক আমি ডিৰে বুজাইছোঁ। সেইটো হৈছে বিচ্যুতি কোণ। গতিকে আমি ইয়াতে এইটো হ'ব বিচ্যুতি কোণ। এইটো তাৰমানে গোটেইকেইটা ৰশ্মিয়ে এই প্ৰাৰম্ভিক দিশটোৰ পৰা কি হৈছে, ডি মানৰ কোণ সৃষ্টি কৰি বিচ্যুত হৈছে। সেইকাৰণে সেইটোক আমি বিচ্যুত কোণ বুলি কওঁ, আৰু এইটো হৈছে আপতন কোণ। আৰু যিবিলাক ৰশ্মি ওলাই আহিছে সেইবিলাকক নিৰ্গত ৰশ্মি বুলি কোৱা হয়। এই নিৰ্গত ৰশ্মিবিলাকে এইটো এটা সাজোনত ৰঙা, সুমথিৰা, হালধীয়া, সেউজীয়া, নীলা, ঘন নীলা, আৰু বেঙুনীয়া এটা সাজোনত সি পৰ্দাত এটা সজ্জাৰ সৃষ্টি কৰিব, যিটোক আমি বৰ্ণালী বুলি কওঁ। এইটো হৈছে বৰ্ণালী, অৰ্থাৎ সূৰ্যৰ 7টা ৰঙৰ উপাংশৰ দ্বাৰা সৃষ্টি হোৱা পোহৰৰ যিটো সাজোন, সেই সাজোনটোকে আমি বৰ্ণালী বুলি কওঁ। গতিকে
বায়ুমণ্ডলত উপঙি থকা জলীয় বাষ্পৰ কণিকাৰ দ্বাৰা পোহৰৰ ৰশ্মিটো প্ৰতিসৰণ, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আৰু বিচ্ছুৰণ হোৱাৰ ফলত আমি কি দেখিবলৈ পাওঁ? ৰামধেনুটোৰ গঠন হোৱা দেখিবলৈ পাওঁ। গতিকে এই ৰামধেনুটো এই তিনিটা পৰিঘটনাৰ ফলশ্ৰুতিত আকাশত আমি মনোৰম দৃশ্য হিচাপে দেখিবলৈ পাওঁ। এতিয়া আমি চাম পোহৰ ৰশ্মিটো জলীয় বাষ্পৰ কণিকাৰ দ্বাৰা কেনেধৰণে বিচ্ছুৰিত হৈছে, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হৈছে বা প্ৰতিসৰণ হৈছে। এইটো এটা জলীয় বাষ্পৰ কণিকা। এটা পোহৰ ৰশ্মি আহি ইয়াতে আপতিত হ'ল। এইটো তাৰ ইনিচিয়েল ডাইৰেকশ্যন হ'ব, অৰ্থাৎ জলীয় বাষ্পৰ কণিকাটো তাত নাথাকিলে এই ৰশ্মিটো এনেধৰণে গতি কৰিলে হয়। যেতিয়া জলীয় বাষ্পৰ কণিকাত আপতিত হ'ল তেতিয়া সি প্ৰতিসৰিত হ'ব। প্ৰতিসৰিত হওঁতে ই 7টা উপাংশলৈকে বিভাজিত হ'ব। বিভাজিত হওঁতে হৈ পেলাই টোপালটোৰ আনটো দিশত ই আপতিত হ'ব। হোৱাৰ পিছত তাৰ পৰা সি আকৌ বায়ু মাধ্যমলৈকে কি হ'ব? পূৰ্ণ প্ৰতিফলন সংঘটিত হ'ব ইয়াতে। অৰ্থাৎ কি হ'ব? এই যিটো ৰশ্মি আহি পেলাই এইটো দিশত যে আপতিত হ'ল, ইয়াতে কি হ'ব? ৰশ্মিবিলাকৰ ক্ষেত্ৰত আপতন কোণৰ মানটো ক্ৰিটিকেল এংগলতকৈ বেছি মানত আপতিত হয়। আপতিত হোৱাৰ ফলত কি হ'ব? এই ৰশ্মিবিলাক পূৰ্ণ প্ৰতিফলন হ'ব, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'ব। অৰ্থাৎ জলীয় বাষ্পৰ কণিকাটোৰ ভিতৰতে সি আকৌ প্ৰতিফলিত হ'ব, কাৰণ আপতন কোণৰ মানটো কি হৈছে? সংকট কোণতকৈ বেছি মানত সি আপতিত হ'ব। সেইটোৰ কাৰণে এই ৰশ্মিবিলাক আকৌ কি হ'ব? পূৰ্ণ প্ৰতিফলন হৈ এইটো দিশত ই গুচি আহিব। আহি পেলাই টোপালটোৰ এইখন বেৰত খুন্দা মাৰিব। যেতিয়া ইয়াতে খুন্দা মাৰিব, তাৰপিছত সি ৰশ্মিবিলাক কি হ'ব? পানী, জলীয় বাষ্পৰ যিটো মাধ্যম পানী আৰু বায়ু মাধ্যম যুগলৰ ক্ষেত্ৰত প্ৰতিসৰিত হৈ ওলাই যাব আৰু ওলাই গৈ পেলাই ওলাই যাওঁতে এই ৰশ্মিবিলাক 7টা ৰঙলৈকে বিভাজিত হ'ব। এনেধৰণে 7টা ৰঙলৈকে বিভাজিত হ'ব, য'ত ৰঙা ৰংটো আৰু ওপৰত থাকিব আৰু বেঙুনীয়া ৰংটো তলত থাকিব। গতিকে এনেধৰণে কি হয়? গোটেই সূৰ্যৰ পোহৰ ৰশ্মিটো 7টা উপাংশলৈকে বিভাজিত হ'ব জলীয় বাষ্পৰ কণিকাটোৰ দ্বাৰা। তাৰপিছত কি হয়? এই যিটো ৰঙা ৰঙৰ উপাংশ আছে, সেই উপাংশটো ইনিচিয়েল ডাইৰেকশ্যনৰ পৰা যেতিয়া বিচ্যুত হৈ আহিলে, বিচ্যুত হৈ আহোঁতে সেই বিচ্যুতি কোণটো হ'ব 42 ডিগ্ৰী। তাৰমানে ৰঙা ৰঙৰ উপাংশটো আপতিত ৰশ্মিটোৰ প্ৰাৰম্ভিক দিশৰ পৰা 42 ডিগ্ৰী কোণ কৰি বিচ্যুত হ'ব। তাৰমানে ৰঙা উপাংশটোৰ কাৰণে বিচ্যুতি কোণৰ মান হ'ব কিমান? 42 ডিগ্ৰী। ঠিক তেনেদৰে বেঙুনীয়া ৰংটোৰ কাৰণে আকৌ বিচ্যুতি কোণৰ মানটো হ'ব 40। অৰ্থাৎ যিটো বেঙুনীয়া ৰঙৰ উপাংশ আছে, সেই উপাংশটো আপতিত ৰশ্মিৰ প্ৰাৰম্ভিক দিশৰ লগত 40 কোণ কৰি পেলাই 40 মানৰ কোণ এটা কৰি পেলাই সি বিচ্যুত হ'ব। অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ৰঙাৰ পৰা বেঙুনীয়ালৈকে গোটেইবোৰ ৰশ্মিয়ে যেতিয়া উপাংশলৈকে বিভাজিত হ'ব, বিভাজিত হওঁতে প্ৰাৰম্ভিক দিশৰ লগত কি কৰিব? সি 2 ডিগ্ৰী ব্যৱধানত তাৰমানে বিচ্যুত হ'ব। তাৰমানে ৰঙাৰ পৰা বেঙুনীয়ালৈকে যিটো কোণৰ যিটো ব্যৱধান, সেই ব্যৱধানটো হ'ব 2 ডিগ্ৰী। ব্যৱধানটো হ'ব 2 ডিগ্ৰী। তাৰমানে বেঙুনীয়াৰ পৰা ৰঙালৈকে এই যিটো ব্যৱধান, দুইটা কোণৰ ইনিচিয়েল ডাইৰেকশ্যনৰ লগত সৃষ্টি হোৱা কোণৰ ব্যৱধানটো 2 ডিগ্ৰী হ'ব। ইমানখিনি। গতিকে দুইটা ৰশ্মিয়ে এনেধৰণে
বিচ্যুত হ'ব প্ৰাৰম্ভিক দিশৰ পৰা। ঠিক তেনেদৰে অন্য এটা টোপালেও আকৌ কি কৰিব, এনেকুৱা ধৰণে ৰশ্মিবিলাক বিচ্ছুৰিত কৰিব। গতিকে বায়ুমণ্ডলত যথেষ্ট সংখ্যক পানীৰ টোপাল বিস্তাৰিত হৈ থাকিব আৰু প্ৰত্যেকবিলাকে যেতিয়া পোহৰ ৰশ্মিবিলাক বিচ্ছুৰিত কৰিব এনেকুৱা ধৰণে, তেতিয়া কি হয়, বায়ুমণ্ডলৰ ওপৰ স্তৰত ওপৰত যেতিয়া যিবিলাক কণিকা জলীয় বাষ্পৰ কণিকা থাকিব, সেই কণিকাবিলাকে বিচ্ছুৰিত কৰা ৰশ্মিৰ ৰঙা পোহৰটো আমাৰ চকুত পৰে আৰু বাকীবিলাক আকাশত বিচ্ছুৰিত হৈ ওলাই গুচি যায়। ঠিক তেনেদৰে বায়ুমণ্ডলৰ নিম্ন অংশত থকা যিবিলাক জলীয় বাষ্পৰ কণিকা, জলীয় কণিকা, সেই কণিকাবিলাকৰ পৰা বিচ্ছুৰিত হৈ ওলাই অহা ৰশ্মিবিলাকৰ বেঙুনীয়া ৰংটো কি হয়, আমাৰ দৃষ্টিগোচৰ হয়, চকুত আহি সোমায় আৰু বাকী ৰংবিলাক আকাশত আমাৰ চকু পোৱাৰ আগতেই বিচ্ছুৰিত হৈ গুচি যায়। সেইকাৰণে কি হয়, এই ৰঙা আৰু বেঙুনীয়া পোহৰ আহি চকুত যেতিয়া আমাৰ সোমায়, চকুত যেতিয়া পৰিব, এই দুটা অৱস্থানৰ মাজত যিবিলাক পোহৰ ৰশ্মি বিচ্ছুৰিত কৰে, যিবিলাক জলীয় বাষ্পৰ কণিকাৰ অৱস্থিতি আছে, সেই জলীয় বাষ্পৰ কণিকাবিলাকে যি পোহৰৰ বিচ্ছুৰণ ঘটায়, সেই পোহৰ ৰশ্মিবিলাক আমাৰ চকুত প্ৰৱেশ কৰিব পাৰে আৰু তাৰ ফলশ্ৰুতিত আমি কি কৰোঁ, ৰামধেনুটো দেখিবলৈ পাওঁ, য'ত ৰঙা পোহৰৰ অংশখিনি ওপৰফালে থাকিব আৰু বেঙুনীয়া পোহৰৰ অংশখিনি তলফালে থাকে। গতিকে এই যিটো ব্যৱধান, এই ব্যৱধানৰ যিখিনি জলীয় বাষ্পৰ কণিকা আছে, সেই জলীয় বাষ্পৰ কণিকাবিলাকে বিচ্ছুৰিত কৰা পোহৰ ৰশ্মি আমাৰ চকুত প্ৰৱেশ কৰাৰ ফলত আমি ৰঙাৰ পৰা বেঙুনীয়ালৈকে গোটেই পোহৰ ৰশ্মিবিলাক এটা কণ্টিনিউৱাছ সজ্জাত, অবিৰত এটা সজ্জাত আমি ৰামধেনু হিচাপে দেখিবলৈ পাওঁ। আৰু যিহেতু ওপৰ অংশত অৱস্থিত কণিকাবিলাকৰ পৰা ৰঙা পোহৰটো আমাৰ চকুত সোমায়, সেইকাৰণে ৰামধেনুৰ ওপৰ অংশত আমি ৰঙা পোহৰটো দেখিবলৈ পাওঁ আৰু নিম্ন অংশত থকা জলীয় বাষ্পৰ কণিকাৰ পৰা বিচ্ছুৰিত হোৱা পোহৰ ৰশ্মিৰ বেঙুনীয়া অংশটো আমাৰ চকুত প্ৰৱেশ কৰে। সেইকাৰণে ৰামধেনুৰ তলৰ অংশত আমি বেঙুনীয়া ৰংটো দেখিবলৈ পাওঁ। গতিকে এনেকুৱা ধৰণে কি হয়, ৰামধেনুটোৰ সৃষ্টি হয়। আমি আকাশত এই মনোৰম প্ৰাকৃতিক পৰিঘটনাটো আমি দেখিব পাওঁ, চাবলৈ ভাল পাওঁ। তাৰপিছত কি হয়, কেতিয়াবা আমি দুখন ৰামধেনু আমি দেখিবলৈ পাওঁ। এখনক কোৱা হয় মুখ্য ৰামধেনু, এখন হ'ল মুখ্য ৰামধেনু, আৰু তাতকৈ অলপ ইণ্টেনচিটিটো কম, তাৰ যিটো প্ৰাবল্যটো কিছু কম, সেইখনক কোৱা হয় গৌণ ৰামধেনু। ঠিক তেনেদৰে ইয়াতো আমি এটা দেখিছোঁ, এখন হ'ল মুখ্য ৰামধেনু আৰু এখন হ'ল গৌণ ৰামধেনু। গতিকে মুখ্য আৰু গৌণ ৰামধেনু, দুখন ৰামধেনু কেনেধৰণে সৃষ্টি হয় তাৰো ব্যাখ্যা কৰিবলৈ যাওঁতে আমি ক'ব পাৰোঁ যে, যেতিয়া যিবিলাক বায়ুমণ্ডলীয় জলীয় বাষ্পৰ কণিকা, সেইবিলাকৰ ক্ষেত্ৰত কেতিয়াবা কি হয়, কণিকাটোৰ ভিতৰতে ডাবল ৰিফ্লেকশ্যন হয়, দুবাৰকৈ পোহৰ ৰশ্মিটোৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে। এবাৰ পূৰ্ণ প্ৰতিফলন ঘটাৰ ফলত আমি যিটো ৰামধেনু দেখিলোঁ, সেইটো মুখ্য ৰামধেনু হিচাপে আমি দেখিবলৈ পাওঁ, আৰু দুবাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হোৱাৰ ফলত যিটো ৰামধেনু সৃষ্টি হ'ব, সেইটো হ'ব গৌণ ৰামধেনু। সেইকাৰণে এবাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হোৱাৰ ফলত সৃষ্টি হোৱা ৰামধেনুৰ তাৰ প্ৰাবল্যটো বেছি থাকে, আৰু দুবাৰ পূৰ্ণ প্ৰতিফলন হোৱাৰ ফলত সৃষ্টি হোৱা ৰামধেনুৰ প্ৰাবল্যটো কিছু কম, ইণ্টেনচিটিটো কম হয়। কাৰণ যিমানে প্ৰতিফলন হৈ থাকিব, সিমানে পোহৰ ৰশ্মি এটাৰ প্ৰাবল্যটো কমি গৈ থাকে। গতিকে এতিয়া আমি চাম কেনেধৰণে হয়। এইটো এটা পোহৰ জলীয় বাষ্পৰ কণিকা, ইয়াতে এটা পোহৰ ৰশ্মি আপতিত হ'ল। এই ৰশ্মিটো ইনিচিয়েল ডাইৰেকশ্যন এইটো, কিন্তু জলীয় বাষ্পৰ কণিকাৰ ভিতৰত
কৰাৰ পিছত এই এনেকুৱা ধৰণে বিচ্যুত হ'ব হৈ বেঙুনীয়া আৰু ৰঙা মাজত গোটেইকেইটা উপাংশ এনেকৈ থাকিব। এনেধৰণে ৰশ্মিটো উপাংশলৈকে বিভাজিত হ'ব। তাৰপিছত আকৌ এবাৰ কি হৈছে, পূৰ্ণ প্ৰতিফলন হৈছে। সেই দুটা ৰশ্মি এনেকৈ পূৰ্ণ প্ৰতিফলন হৈছে, গোটেই উপাংশবিলাক তাৰ মাজত অৱস্থিত হ'ব। এইটো এবাৰ পূৰ্ণ প্ৰতিফলন হ'ল। আকৌ এবাৰ কি হ'ব, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'ব হৈ সি কি হ'ব, দ্বিতীয়বাৰ পূৰ্ণ প্ৰতিফলন যেতিয়া হোৱাৰ পিছত এইটো পৃষ্ঠত যেতিয়া আপতিত হ'ব, তাৰ পৰা সি কি কৰিব, ৰশ্মিবিলাক বিচ্ছুৰিত হৈ বায়ু মাধ্যমলৈকে ওলাই আহিব। আৰু ওলাই আহোঁতে কি হয়, যিহেতু দুবাৰ প্ৰতিফলন হ'ল, সেইকাৰণে ইয়াতে কি হৈছে, ৰঙা পোহৰটো ওপৰত দেখা যাব আৰু বেঙুনীয়া উপাংশটো আমি তলত দেখিবলৈ পাওঁ। তেনেকুৱা ধৰণে এইটোৰ ক্ষেত্ৰত আৰু এটা জলীয় বাষ্পৰ কণিকা যদি আমি কনচিডাৰ কৰোঁ, তেতিয়াহ'লে এইটো এনেকুৱা ধৰণে হৈ পেলাই দুইটাৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাইছোঁ ৰঙা উপাংশটো ওপৰ ফালে আছে, বেঙুনীয়া উপাংশটো তলফালে আছে। সেইকাৰণে গৌণ যিটো ৰামধেনু সৃষ্টি হয়, আমি দৃষ্টিগোচৰ হয় আমাৰ, তাত আমি দেখিবলৈ পাওঁ কি হয়, যিটো বেঙুনীয়া পোহৰৰ উপাংশ সেইটো ওপৰ ফালে থাকে আৰু ৰঙা উপাংশটো তলফালে থাকে। কিন্তু মুখ্য ৰামধেনুটোত আমি দেখিবলৈ পাওঁ ৰঙাটো ওপৰ ফালে থাকে, বেঙুনীয়াটো তলফালে থাকে। কিন্তু গৌণৰ ক্ষেত্ৰত ৰংটো উল্টা হৈ যায়, বেঙুনীয়াটো ওপৰ ফালে থাকে, ৰঙাটো তলফালে থাকে। তাৰ কাৰণ হ'ল পোহৰ ৰশ্মিবিলাক জলীয় বাষ্পৰ কণিকাৰ ভিতৰত দুবাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটে। আৰু ইয়াতো কি হয়, ওপৰৰ বায়ুমণ্ডলৰ ওপৰৰ অংশত অৱস্থিত জলীয় বাষ্পৰ কণিকাৰ দ্বাৰা যিবিলাক ৰশ্মিবিলাক যেতিয়া বিচ্ছুৰিত হৈ ওলাই আহে, তেতিয়া তাৰ পৰা বেঙুনীয়া উপাংশটো আমাৰ চকুত প্ৰৱেশ কৰে আৰু তলৰ যিবিলাক জলীয় বাষ্পৰ কণিকা, তাৰ পৰা বিচ্ছুৰিত হৈ ওলাই অহা ৰশ্মি ৰঙা পোহৰটো আমাৰ চকুত প্ৰৱেশ কৰে। কৰাৰ ফলত কি হয়, আমি কি দেখিবলৈ পাওঁ, বেঙুনীয়া পোহৰটো ওপৰ ফালে থাকিব আৰু ৰঙা পোহৰটো তলফালে থাকিব। গতিকে এই দুটা অৱস্থানৰ মাজত যিবিলাক জলীয় বাষ্পৰ কণিকাৰ অৱস্থিতি থাকিব, সেই জলীয় বাষ্পৰ কণিকাবিলাকে যি পোহৰ ৰশ্মি বিচ্ছুৰিত কৰিব, সেই ৰশ্মিবিলাক আমাৰ চকুত প্ৰৱেশ কৰাৰ ফলত আমি তাৰ ফলশ্ৰুতিত বেঙুনীয়াৰ পৰা ৰঙালৈকে এটা অবিচ্ছিন্ন সজ্জা, পোহৰৰ সজ্জা দেখিবলৈ পাওঁ, পোহৰৰ বৰ্ণালী দেখিবলৈ পাম, য'ত বেঙুনীয়া পোহৰটো ওপৰ ফালে থাকিব আৰু ৰঙাটো তলফালে থাকিব। গতিকে এইটো হৈছে গৌণ ৰামধেনু। ইয়াতে আমি বেঙুনীয়া পোহৰটো ওপৰত দেখিম, ৰঙা পোহৰটো তলফালে দেখিম। গতিকে এনেকুৱা ধৰণে মুখ্য আৰু গৌণ ৰামধেনু যেতিয়া আমি আকাশত দৃষ্টিগোচৰ হয়, তেতিয়া সঁচাকৈয়ে এটা বিৰাট মনোৰম দৃশ্য, যিটো আমি সদায় চাবলৈ ইচ্ছা কৰোঁ। তাৰপিছত যেতিয়া এই ৰামধেনুটো গঠন হওঁতে কি হয়, আমাৰ পিছফালে সূৰ্যটো থাকিব, সন্মুখৰ ফালে ৰামধেনুটোৰ সৃষ্টি হয়। এই ৰামধেনুৰ যিটো ৰঙা অংশৰ পৰা যিটো পোহৰ আমাৰ চকুত সোমাব, সেই ৰশ্মিটো আমাৰ চকুৰ লগত কি কৰিব, 42 ডিগ্ৰী কোণ কৰিব, 42 ডিগ্ৰী এংগল কৰিব। আৰু যিটো বেঙুনীয়া পোহৰ, সেইটোৱে 40 ডিগ্ৰী কোণ কৰে। তাৰমানে চকুৰ পৰা আমাৰ চকুটো আৰু এইটো যিটো ৰামধেনুৰ যিটো চেণ্টাৰ, সেই চেণ্টাৰৰ যিটো সংযোগী ৰেখা, এই ৰেখাৰ লগত বেঙুনীয়া পোহৰটোৱে 40 ডিগ্ৰী কোণ কৰিব আৰু ৰঙা পোহৰটোৱে 42 ডিগ্ৰী কোণ কৰিব। কাৰণ ৰঙা পোহৰটোৱে সূৰ্যৰ ইনিচিয়েল ডাইৰেকশ্যনৰ লগত 42 ডিগ্ৰী কোণত বিচ্যুত হৈ আমাৰ চকুত প্ৰৱেশ কৰে, আৰু বেঙুনীয়া পোহৰটোৱে সূৰ্যৰ ইনিচিয়েল ডাইৰেকশ্যনৰ লগত
40 ডিগ্ৰী কোণ কৰি আমাৰ চকুত প্ৰৱেশ কৰে। আৰু কি হয়, আচলতে আমি আকাশত যিটো ৰামধেনু দেখিবলৈ পাওঁ সেইটো এটা অংশহে আমাৰ দৃষ্টিগোচৰ হয়। প্ৰকৃততে ৰামধেনুটো এটা বৃত্তকাৰ অংশ, বৃত্তৰ এটা অংশহে আমি দেখিবলৈ পাওঁ। সি এটা বৃত্তকাৰ, ৰামধেনুটো এটা বৃত্তৰ নিচিনাকৈ গঠন হয়, যাৰ এটা অংশহে আমাৰ দৃষ্টিগোচৰ হয়। আৰু সেই অংশটোৰ ৰঙা পোহৰটো আমি ওপৰত দেখোঁ, যিয়ে আমাৰ চকুৰ লগত 42 ডিগ্ৰী এংগল কৰে, আৰু বেঙুনীয়াটো তলৰ অংশত দেখিবলৈ পাওঁ, যিয়ে আমাৰ চকুৰ লগত 40 ডিগ্ৰী এংগল কৰি গঠন হয়। এতিয়া যদি এই যিটো ৰামধেনু সৃষ্টি হয়, এই ৰামধেনুটো পৰ্যবেক্ষক সাপেক্ষে প্ৰত্যেকৰ কাৰণে অদ্বিতীয়। তাৰমানে এজন পৰ্যবেক্ষকে যিটো ৰামধেনু দেখিব সেইটো আন এজন পৰ্যবেক্ষকৰ লগত সম্পূৰ্ণৰূপে মিল নহয়। দুজনৰ কাৰণে ৰামধেনুটো একক। এজন বিশেষ পৰ্যবেক্ষকৰ কাৰণে ৰামধেনুটো এটা অদ্বিতীয়, আৰু আন এজনৰ কাৰণে আকৌ এটা। দুইটাৰ একেটা ৰামধেনুৱে দুইজনে বেলেগ অৱস্থানৰ পৰা বেলেগ বেলেগকৈ দেখিব। তাৰোপৰি কি হয়, এই ৰামধেনুটো আমি যেতিয়া গতি কৰি থাকিম, গতি কৰি থাকিলে আমাৰ লগে লগে ৰামধেনুটো গতি কৰি থাকিব। গতিকে ৰামধেনুটো আমি গৈ পেলাই আমি যদি আগুৱাই গৈ থাকোঁ, ৰামধেনুটো আমি চুব নোৱাৰোঁ। আমি যিমানে গৈ থাকিম সিমানে ৰামধেনুটো আমাৰ পৰা আঁতৰি আঁতৰি গৈ থাকিব, আৰু যিটো সেই একে এংগলত ৰামধেনুটো কি হ'ব, 42 আৰু 40 ডিগ্ৰী এংগল কৰি ৰামধেনুটো আমাৰ পৰা কি হৈ থাকিব, গুচি গুচি আঁতৰি আঁতৰি গৈ থাকিব। এইটো হৈছে পৰ্যবেক্ষক আৰু ৰামধেনুৰ যিটো অৱস্থানৰ যিটো পাৰ্থক্য, সেইটোৰ কাৰণে এই আমি মোচনটো, গতিটো আমাৰ অনুভৱ হয়। তাৰপিছত এই যিটো ৰামধেনুৰ আমি এটা অংশহে দেখিবলৈ পাওঁ, পূৰা সম্পূৰ্ণ ৰামধেনুটো দেখিবলৈ হ'লে আমি যদি ভূপৃষ্ঠৰ পৰা ওপৰলৈ উঠি যাওঁ, বায়ুমণ্ডলৰ ওপৰলৈকে যদি উঠি যাওঁ, তেতিয়া আমি কি হয়, ৰামধেনুটো সম্পূৰ্ণৰূপে এটা বৃত্ত হিচাপে গোটেই ৰামধেনুটো আমাৰ দৃষ্টিগোচৰ হ'ব। এইটো আমি পৃথিৱী পৃষ্ঠৰ পৰা ওপৰলৈ গুচি যাম। যেতিয়া ধৰা আমি এৰ'প্লেনত যাম, বা যেতিয়া মহাকাশচাৰীবিলাকে ৰকেটত ভ্ৰমণ কৰে, তেতিয়া তেওঁলোকে এনেকুৱা ধৰণে সম্পূৰ্ণ বৃত্তাকাৰ আকাৰৰ ৰামধেনুটো তেওঁলোকে দেখিব সক্ষম হয়। গতিকে আচলতে এটা বৃত্তাকাৰ গঠন হিচাপে ৰামধেনুটোৰ সৃষ্টি হয়, কিন্তু আমাৰ পৃথিৱীৰ পৃষ্ঠৰ যিটো আকৃতিটোৰ কাৰণে আমি, বা এইটো আমাৰ পৃথিৱীখনৰ যিটো দিগন্তত যিহেতু ৰামধেনুটোৰ সৃষ্টি হয়, সেইকাৰণে তাৰ আমি এটা অংশহে দেখিবলৈ পাওঁ। গতিকে আমি যদি পৃথিৱীৰ পৃষ্ঠৰ পৰা কিছু দূৰৰ ওপৰলৈকে উঠি যাব পাৰোঁ, ওপৰত যদি আমি অৱস্থান কৰিব পাৰোঁ, তেনেকুৱা হ'লে আমি গোটেই ৰামধেনুটো বৃত্তাকাৰ আকৃতিত আমি চাব পাৰিম, আমাৰ দৃষ্টিগোচৰ হ'ব। আৰু সেই দৃশ্যটো আটাইতকৈ বেছি মনোৰম হ'ব যেতিয়া আমি গোটেই ৰামধেনুটো সম্পূৰ্ণৰূপে চাব পাৰিম। গতিকে আমি ইমানখিনি থুলমূলভাৱে ৰামধেনুৰ গঠন সম্পৰ্কে আলোচনা কৰিলোঁ। গতিকে যিটো এটা প্ৰাকৃতিক পৰিঘটনা, প্ৰাকৃতিকভাৱে আকাশত আমাৰ দৃষ্টিগোচৰ হয়, আৰু ৰামধেনুটো চাবলৈ আমি সদায় সঁচাকৈ উৎসুক হৈ থাকোঁ। গতিকে মই আশা কৰিছোঁ কিছু পৰিমাণে ৰামধেনু গঠন সম্পৰ্কে এটা সম্যক ধাৰণা সকলোৰে হ'ব এইটো ভিডিঅ'ৰ দ্বাৰা। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেতিয়াহ'লে চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ বনাবলৈ মই চেষ্টা কৰিম।